জল জীবন মিশন আঁচনিত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে দেশৰ জনগণক বিশুদ্ধ খোৱাপানী যোগানৰ নামত হাতত লৈছিল এক অভিলেখী আঁচনি, কিন্তু উক্ত অভিলেখী আঁচনিৰ নামত চলিছে লুণ্ঠন ৰাজ। হৰ হৰ নল ঘৰ ঘৰ জল বিজেপি চৰকাৰৰ শ্লোগান অসাৰ প্ৰতিপন্ন হোৱাৰ দিশত নল আছে যদিও জল নাই। নলবোৰ মামৰে ধৰিছে। ঠিকাদাৰৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাৰ উপৰিও জলমিত্ৰ অভিযন্তা আৰু জল জীৱন মিছনৰ লগতে জড়িত বিষয়া কৰ্মচাৰীও লাভ কৰা নাই ধন, যাৰ ফলত ৰাইজৰ কৰ কাটলৰ ধনেৰে নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ পৰা বিশুদ্ধ খোৱাপানী জনগণক দিবই লাগিব। লগতে ঠিকাদাৰ জলমিত্ৰ অভিযন্তা আমোলা বিষয়াৰ প্ৰাপ্য ধন আদায় দিয়াৰ দাবীত কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ। অসমৰ ধুবুৰী জিলাৰ ৭ নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বালাজান ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ প্ৰাংগণত কংগ্ৰেছ দলৰ বিভিন্ন স্তৰৰ দলীয় কৰ্মীৰ উপস্থিতিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈৰ নিৰ্দেশত এই ধৰ্ণা কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলকগঞ্জ সমষ্টিৰ বিধায়ক তথা আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ গৌৰীপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুছ সুবাহান আলী চৰকাৰে। জলজীৱন আঁচনিৰ দুৰ্নীতি বন্ধ কৰক, বিজেপি চৰকাৰৰ কাম নাই, বিজেপি চৰকাৰ লে লে চে চে, বালাজান কংগ্ৰেছ জিন্দাবাদ আদি শ্লোগানেৰে একাবতা উত্তাল কৰি তোলে। জলজীৱন মিছন আঁচনিৰ দুৰ্নীতিৰ বিৰুদ্ধে কি ক'লে বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰে, সেয়া আমি এবাৰ শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। গৌৰৱ গগৈ চাহাবৰ তাৰ নিৰ্দেশত পৃথিৱীৰ সকলোতকৈ বিয়াগম কেলেংকাৰী যিটো জলজীৱন মিছনৰ কেলেংকাৰী, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ বিজেপি চৰকাৰৰ বিৰুদ্ধে। কাৰণ এই আঁচনিখন আৰম্ভই হৈছিলে তেতিয়া ইয়াৰ এজেণ্ডা আছিলে হৰ হৰ নল ঘৰ ঘৰ জল। কিন্তু আজিৰ দিনত ইমান দিন গড়িয়াই যোৱাৰ পিছতো আজি দেখা গৈছে এই আঁচনিখনৰ যি উদ্দেশ্য আছিল, গোটেই ভাৰতবৰ্ষ গ্ৰামীণ অঞ্চলত প্ৰতিটো পৰিয়ালে প্ৰতিদিনে 55 লিটাৰকৈ বিশুদ্ধ পানী পায়। কিন্তু আজি পানী ক'ত? পানীটো দুষ্প্ৰাপ্য হৈ গৈছে। আঁচনিৰ নামত যি কেলেংকাৰী হৈছে, যি কেইডাল পাইপ পুতিছে সেই পাইপ কেইটা মামৰে ধৰিছে আৰু আজিৰ দিনত এনেকুৱা অৱস্থা হৈছে এই আঁচনিৰ লগত জড়িত জলমিত্ৰ, ফিল্ড অফিচাৰ, অভিযন্তা সকলোৱে আজিৰ দিনত এনেকুৱা অৱস্থাত আছে যে কোনেও নিজৰ ন্যায্য প্ৰাপ্য পোৱা নাই। ৰাইজে য'ত বিশুদ্ধ পানী পাব লাগে, সেই পানীটো দূৰৰ কথা, পানীৰ লগত জড়িত যিসকল ব্যক্তিয়ে পানী যোগান ধৰিব, সকলোৱে আজিৰ দিনত অৰ্থনৈতিকভাৱে দুৰৱস্থাৰ সন্মুখীন হৈছে। তাৰ কাৰণে এই বিয়াগম কেলেংকাৰী বিজেপিয়ে যে উঠাই লয় আৰু এই আঁচনিৰ জৰিয়তে কি কৰিলে, গোটেইখিনি টকা এই পাৰ্টীয়ে আৰু চৰকাৰে আত্মসাৎ কৰিলে। আজিৰ দিনত বহুতো ঠিকাদাৰে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। জলমিত্ৰসকলে পইচা নাপালে, অভিযন্তাসকলে পইচা নাপালে, ফিল্ড অফিচাৰে আজিৰ দিনত ফিল্ডত যাব পৰা অৱস্থাত নাই। এই বিয়াকম কেলেংকাৰী ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে যাতে এই পইচাখিনি কিন্তু কাৰো ব্যক্তিগত পইচা নহয়, এই পইচাখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ আমাৰ জনসাধাৰণৰ কৰ কাঠলৰ টকা। আমি GSTৰ জৰিয়তে যি টকা আমি চৰকাৰক প্ৰদান কৰিছোঁ, সেই টকা এই চৰকাৰখনে আত্মসাৎ কৰিব বিচাৰিছে আৰু মানুহে ন্যায্য প্ৰাপ্য পোৱা নাই, মানুহে পানী পোৱা নাই। এই যাতে পানী মানুহে পায় আৰু ইয়াৰ লগত জড়িত জলমিত্ৰ, ফিল্ড অফিচাৰ, অভিযন্তা, ঠিকাদাৰ সকলোৱে যাতে ন্যায্য প্ৰাপ্য পায়, তাৰ কাৰণে গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ আজি প্ৰতিটো ব্লকতে, আজি কালি পৰহি এনেকৈ প্ৰতিটো ব্লক কংগ্ৰেছৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। ঠিক তেনেকৈ আজি আমাৰ গৌৰীপুৰ সমষ্টিৰ বালাজান ব্লক কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত ব্লকৰ কৰ্মকৰ্তা, আমি বিধায়ক
জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তা, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, NSY সকলোৱে ওলাই আহিছে। এটাই লক্ষ্য, ৰাইজক ন্যায্য প্ৰাপ্য দিব লাগে, ৰাইজে বিশুদ্ধ পানী পাব লাগে আৰু এই আঁচনিৰ জৰিয়তে যিসকল ব্যক্তি জড়িত হৈ আছে সকলোৱে নিজৰ প্ৰাপ্যখিনি যাতে এই চৰকাৰে অতি সোনকালে দিয়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা অহা দিনত ইয়াতকৈ আৰু ডাঙৰ আন্দোলন জনসাধাৰণক লৈ আমি কৰিবলৈ বাধ্য হ'ম।